নমস্কাৰ নিউজ ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ 19 ছেপ্টেম্বৰ 2025 পৰা 12 ডিচেম্বৰ 2025 অৰ্থাৎ কাইলৈৰ দিনটো 19 ছেপ্টেম্বৰৰ পৰা পৰিৱেশ পৰিস্থিতি কি হৈ আছে সেয়া সকলোৱে গম পাইছে ৰাজ্যে কি বিচাৰি আছে সেয়াও সকলোৱে গম পাইছে ৰজাঘৰে বিশেষকৈ গম পাইছে জনতাই কি বিচাৰিছে আৰু আজি কাইলৈ 12 ডিচেম্বৰ আজি 11 ডিচেম্বৰৰ নিশা চাৰ্জশ্বীট দাখিলৰ আগনিশা আমি সেই সম্পৰ্কেই কেইটামান কথা মাত্ৰ উনুকিয়াব বিচাৰিছোঁ কিছু কথা পাতিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে অতিথিসকল গমেই পাইছে যে কোন ক্ষেত্ৰৰ ব্যক্তিসকলৰ লগত আমি কথাখিনি পাতিব বিচাৰিছোঁ আমাৰ মনলৈ যিখিনি কথা আহিছে মই প্ৰথমতে সেই কথাখিনি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ হয় 19 ছেপ্টেম্বৰ 2025 পৰা মই গ্ৰাফিক্সলৈ যাব বিচাৰোঁ 12 ডিচেম্বৰ 2025 প্ৰায় 3 মাহৰ পিছত চাৰ্জশ্বীট দাখিল হ'ব কেনেকৈ মৃত্যু হ'ল হিয়াৰ আপোন জুবিন গাৰ্গৰ সকলোৱে সেয়া জানিব বিচাৰিছে এয়া দুৰ্ঘটনা নে সুপৰিকল্পিত হত্যাকাণ্ড যদিও মুখ্যমন্ত্ৰীয়ে হত্যা বুলি উল্লেখ কৰিলে আমাৰ প্ৰশ্ন সঁচাকৈ কাৰোবাৰ ন্যস্ত স্বাৰ্থৰ বলি হ'ল নেকি জুবিন গাৰ্গ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই অসমীয়াই কষ্ট পাবলগীয়া কি ঘটিছিল জুবিন গাৰ্গৰ জীৱনত ৰাইজে জানিব বিচাৰিছে চাৰ্জশ্বীটত এই কথাবোৰ স্পষ্ট হ'বনে খুব ডাঙৰ কথা এইখিনিক লৈ পেলাই আমাৰ আজি নিৰ্মুখ বিশ্লেষণ 19 ছেপ্টেম্বৰ সেই ঘটনা সংঘটিত হৈছিল তাৰ ঠিক 5 দিনৰ পিছত 24/9/2025 অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখে এখন এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম যিটো আমি SIT কৈ থাকোঁ SIT গঠন কৰা হৈছিল 9 জন বিষয়াৰে গঠিত এই SITখনত কোন কোন আছে আমি এবাৰ চাওঁ আহক শ্ৰী মুন্না প্ৰসাদ গুপ্তা IPS SDGP CID হেড অফ দ্য SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম ডক্টৰ ৰজি কলিতা APS SSP CM ভিজিলেন্স চিফ ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁৰ লগতে আছে শ্ৰীমতী মৰমী দাস APS এডিশ্যনেল SP CID এডিশ্যনেল ইনভেষ্টিগেশ্যন অফিচাৰ শ্ৰী লব ডেকা APS এডিশ্যনেল SP নৰ্থ লখিমপুৰ তেওঁ আছে এছিষ্টেণ্ট ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে শ্ৰী তৰুণ গোৱেল IPS CDSP তিতাবৰ তেখেত আছে এছিষ্টেণ্ট ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে শ্ৰী ধ্ৰুৱজ্যোতি বৰা ইনস্পেক্টৰ CID তেখেত আছে এছিষ্টেণ্ট ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে ইয়াৰ পিছত শ্ৰী মুক্তাজুৰ ৰহমান ইনস্পেক্টৰ CID তেখেতো এছিষ্টেণ্ট ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে আছে শ্ৰী কৃষাণু পাঠক ইনস্পেক্টৰ CID তেখেত আছে এছিষ্টেণ্ট ইনভেষ্টিগেশ্যন অফিচাৰ হিচাপে আৰু শ্ৰী গিৰীন্দ্ৰ কেওট সাব ইনস্পেক্টৰ চাইবাৰ PS CID তেখেতো এছিষ্টেণ্ট ইনভেষ্টিগেটিং অফিচাৰ হিচাপে আছে আৰু তেতিয়াই উল্লেখ কৰা হৈছিল যে 3 মাহৰ ভিতৰত SITয়ে প্ৰতিবেদন দাখিল কৰিব চাৰ্জশ্বীট দাখিল কৰিব আৰু এই 9 জন ব্যক্তিয়ে বা SITয়ে ধাৰাবাহিকভাৱে তদন্ত প্ৰক্ৰিয়া চলাই গোটেই বিষয়সমূহ কেনেকৈ আগবঢ়াই নিছিল আমি দেখিছিলোঁ আৰু কাইলৈ চাৰ্জশ্বীট দাখিল কৰিব এতিয়া কথাটো হ'ল আমি বিচৰা ৰাইজে বিচৰা সকলোখিনি কথা থাকিবনে বা ক'ৰবাত কেনেবাকৈ যদি কিন্তু হেতেন ৰাইজৰ আশা ক'ৰবাত নিৰ্বাপিত হ'ব নেকি কিছুমান হ'ব নেকিৰ ওপৰত কথাখিনি আমি আলোচনা কৰিব খোজা নাই যিহেতু কাইলৈ চাৰ্জশ্বীট দাখিল হ'ব আমি আলোচনা কৰিব বিচাৰিছোঁ যে হৈ যোৱা সময়খিনিত সকলো ঠিকে থাকে হ'লনে আমাৰ অতিথি মই চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ সোঁকাষে আছে ৰাজ্যখনৰে বিশিষ্ট আইনজীৱী অনিল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ ছাৰ মোৰ বাওঁফালে আছে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা এই গোটেই প্ৰসংগটোত খুব ওচৰৰ পৰা গোটেইখিনি পৰ্যবেক্ষণ কৰা জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ মানস ৰবীন মানসদা স্বাগতম জনাইছোঁ আপোনাক আৰু পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত সংযোজিত হৈ আছে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আৰক্ষী সঞ্চালক প্ৰধান GM শ্ৰীবাস্তৱ ডাঙৰীয়া তেখেতৰ ঘৰত যথেষ্ট কিছু শাৰীৰিক অসুস্থতা চলি আছে তাৰ মাজতো তেখেতে আমাক সময় দিছে শ্ৰীবাস্তৱ ডাঙৰীয়া মই প্ৰথমতে আপোনাৰ ওচৰলৈকে যাব বিচাৰিছোঁ যে 3 মাহৰ অন্তত প্ৰায়
প্ৰায় 3 মাহৰ অন্তত চাৰ্জশ্বিট দাখিল কৰিব কাইলৈৰ দিনটোত SITয়ে মই প্ৰথমতেই গোটেই তদন্ত প্ৰক্ৰিয়াটো যেহেতু চাৰ্জশ্বিট দাখিল কৰাৰ প্ৰাকখনত গোটেইখিনি কথা কি হ'ব কি নহ'ব কিছু পূৰ্বানুমান কৰাটো উচিত হয় কিন্তু তাৰ পিছতো ৰাজ্যখনৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে এই যেটো প্ৰক্ৰিয়া চলি গ'ল এই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়া গোটেইখিনি ওপৰত আপোনাৰ পৰা দুআষাৰমান কথা শুনিব বিচাৰিছো শ্ৰীবাস্তৱ ডাঙৰীয়া Actually, ঘটনাটো অতি মৰ্মান্তিক আছিলে জুবিন গাৰ্গৰ মৃত্যুটো আমাৰ সবৰ কাৰণে দুখদ আৰু মই এতিয়ালৈকে এইটো বস্তু ৰিকনসাইল কৰিব পৰা নাই ইমান মৰম লগা মানুহ ইমান আমাক মৰম কৰা শ্ৰদ্ধা কৰা ল'ৰা এজন এতিয়া আমাৰ মাজত নাই কিন্তু যি ঘটনা দুৰ্ঘটনা হৈ গ'ল তাৰ বাবে এতিয়া আৰু আমি মোৰ হাতত যিখিনি তথ্য পাতি আছে এইটো আপোনালোকৰ মাধ্যমৰে পোৱা বা আমাৰ যিটো অলপ ডবল হৈ আছে কিন্তু মেইন যিটো বস্তু হৈছে যে ঘটনা হোৱাৰ পিছত আমাৰ জনমানসত যিটো এটা উদ্বেগ আহিলে মানুহে যিটো কষ্ট পালে তাৰ যিটো প্ৰতিফলন হ'ল আৰু আমাৰ ৰাজ্য চৰকাৰ বা পুলিচ বিভাগ তেওঁলোকে অতি তৎপৰতাৰে এটা কেছ ৰেজিষ্টাৰ কৰি পেলাই আৰু যিটো কৰিব লগা পদ্ধতিৰে এটা স্পেশাল ইনভেষ্টিগেশ্যন টিমটো গঠন কৰি দিয়াৰ পিছত আমি দেখিলোঁ যে যিখিনি সদস্য তাত আছে তাৰ পিছত অতি অভিজ্ঞতাৰে কাম কৰা মানুহ আৰু অতি যিটো ক'ব পাৰি এক্সপিৰিয়েঞ্চ আমাৰ যিখিনি চিনিয়ৰ অফিচাৰ আছিলে আৰু তেওঁলোকৰ লগত যিটো টিমটো পাতিছে এই টিমত যিখিনি মেম্বাৰবিলাক আছে প্ৰায় বৰক মই জানো দুই এজনৰ নতুন আছে তেওঁলোকক বাদ দি তো তেওঁলোকৰ চিনচিয়াৰিটিৰ ওপৰতো কোনো ডাউট কৰিব নোৱাৰি তেওঁলোকে যি পাৰিছে যি কৰিছে তাক লৈ নিশ্চয় নিজৰ অভিজ্ঞতা নিজৰ জ্ঞান হেৰি লৈ পেলাই তেওঁলোকে কামটো কৰিছে এতিয়া এই মুহূৰ্তত চাৰ্জশ্বিটত কি আছে চাৰ্জশ্বিটত কেনেকৈ কি লিখিছে চাৰ্জশ্বিটত কি তথ্য পাতি দিছে এইটো আমিতো নাজানো আমি অনুমান কৰি এইখিনিৰ ওপৰত এটা কমেণ্ট কৰা বৰ উচিত নহ'ব কিন্তু আশা কৰা হৈছে যে ইমান এটা সিনচিয়াৰ টিম ইমান এক্সপিৰিয়েঞ্চ এটা টিম পুলিচৰ আৰু ইমানখিনি মানুহৰ পৰা ছুপাৰভিজন আৰু ছাপৰ্টটো পোৱাৰ পিছত ইভেন ছিংগাপুৰৰ গভৰ্ণমেণ্টতো যথেষ্ট ছাপৰ্ট কৰিছে আমি আশা কৰোঁ যে চাৰ্জশ্বিটত যি হ'ব তথ্য ভিত্তিতে হ'ব এভিডেন্সটো নিশ্চয় তেওঁলোকৰ হাতত থাকিব তাৰ ওপৰত আধাৰ কৰিয়ে তেওঁলোকে যিটো এটা চাৰ্জশ্বিট বনাইছে বা যি তাত পাব তাত লিখিব এই মুহূৰ্তত আমি চাৰ্জশ্বিট নোচোৱাকৈ বেছি কথা কোৱাটো বৰ উচিত নহ'ব কিন্তু মই এটা বিশ্বাস আছে যে আমাৰ এই টিমটো ইমান অনুভৱী আৰু ইমান প্ৰেক্টিকেল নলেজ থকা মানুহ তেওঁলোকে নিশ্চয় নিজৰ কামটো খুব ভালকৈ কৰিছে কালি চাৰ্জশ্বিট ছাবমিট হোৱাৰ পিছত কোৰ্টত অহাৰ পিছত বহুতখিনি কথা জনা যাব তেতিয়া হয়তো ইয়াৰ ওপৰত আৰু ভালকৈ কমেণ্ট কৰিব পৰা যাব শ্ৰীবাস্তৱ ডাঙৰীয়া মই এটা কথা মই এই আপুনি কোৱাৰ দৰে আমি কোনেও কাইলৈ কি হ'ব কি নহ'ব তেনেকুৱা এটা পূৰ্বানুমান কৰি কথাসমূহ পাতিব খোজা নাই বা নাপাতো কিন্তু মই যিখিনি কথা চৰ্চা চলিছে সেই প্ৰসংগসমূহৰহে জেৰ টানি মই মাত্ৰ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ মই আপোনাৰ পৰা বেছি সময় নলওঁ যিহেতু আপোনাৰ ঘৰুৱা কথাখিনি মই জানো যে কিছু কথা ওলাইছে যে য'ত ঘটনাটো সংঘটিত হৈছিল তালৈ নোযোৱাকৈ তদন্ত প্ৰক্ৰিয়াটো কেনেকৈ সমাপ্ত হ'ব যেহেতু মই আইনগত কথাখিনি ভট্টাচাৰ্য ডাঙৰীয়া আছে পাতিম মই যিটো তদন্তৰ বিষয়সমূহ বা কথাখিনি মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্লেচ অফ অকাৰেঞ্চ যিটো য'ত ঘটনাটো সংঘটিত হৈছিল হয় আমাৰ ইয়াৰ পৰা দুজন গৈছিল আৰু তদন্তকাৰী বিষয়া বা SITৰ সদস্য কিন্তু তেখেতসকলে নিৰ্দিষ্ট জেগালৈ পালেগৈ নাই বা তাত কি পৰ্যায়ত তদন্ত কৰিছে বা কিবা বহু দিনৰ পিছত গৈছে তাত প্ৰমাণ কি পালে এই ধৰণৰ কিছু অভিযোগ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি আছে মই মাত্ৰ এই কথাটো জানিব বিচাৰিছোঁ যে এই ধৰণৰ দুখন দেশ আছে দুখন দেশৰ মাজত ঘটনা সংঘটিত হৈছে সেই দেশত সংঘটিত হোৱা সেই স্থানলৈ নোযোৱাকৈ তদন্ত প্ৰক্ৰিয়াটো গোটেই প্ৰক্ৰিয়াটো কৰাটো সম্ভৱ হয়নে শ্ৰীবাস্তৱ ডাঙৰীয়া নহয় ইয়াৰ পৰা টিমৰ পৰা যিটো নেক্সট ছিনিয়ৰ মানুহ আছে এজন IPS অফিচাৰৰ লগত মানুহ লৈ আপোনালোকে নিউজ পেপাৰৰ মাধ্যমেৰে আৰু এই TV চেনেলৰ মাধ্যমেৰে আমি যিটো গম পাওঁ
হয়তো মুন্না প্ৰসাদ গুপ্তা যাব নোৱাৰিলে তেখেতে বহুতখিনি বস্তু চাব লগা হৈছিলে কিন্তু টিমৰ ছিনিয়ৰ সদস্য গৈ পেলাই এটা ষ্টেণ্ডাৰ্ড পেটাৰ্ণত সেই বস্তুখিনি এক্সামিন কৰিব লাগিব তাত থকা পুলিচ ফৰ্চে যিখিনি তথ্য পাতি জমা কৰি থৈছে এইটো তেওঁলোকে তেওঁক দিব এইখিনি লৈ আনি পেলাই এনালাইজ কৰিহে কৰিব কাৰণ ঘটনা হৈ যোৱাৰ পিছত জেগাটো বহুত ডিটেইল উপলব্ধ হৈ আছে ফটো আছে ভিডিঅ'গ্ৰাফি কৰা আছে সেইকাৰণে এইটো কোৱা যে অকল মুন্না প্ৰসাদ গুপ্তা যোৱা নাই এইকাৰণে তদন্তত কোনো ত্ৰুটি হ'ব এইটো আৰু মান্য নহয় কাৰণ টিম এটা বনাইছে যেতিয়া টিমৰ ভিতৰত দুজন এইটো মানে চবৰে কামটো ভগাই দিব পৰা যায় আৰু তেনেকৈ কাম কৰা হৈছে তো ইয়াত কোনো ত্ৰুটি দেখা নাই নম্বৰ 2 হ'ল এতিয়া মেজিষ্ট্ৰেটটো ডিচাইড কৰিব যে তাৰ পৰা আনা এভিডেন্স আৰু তাৰ ক্ৰেডিবিলিটি বা এইখিনি এইটো কোৰ্টৰ কথা এইটো আমি এই ষ্টেজত পোৱাটো উচিত নহ'ব আমাৰ মাজত আইনজীৱী মানুহজন আছে তেখেতে এইটো কৰিব যে কোৰ্টে কি ভিউ লয় কোৰ্টটো নিজৰ এটা আলোচনা কৰিব এভিডেন্স চাব বস্তুখিনি চাই পেলাই পিছত কি কয় এইটো আৰু কালি যিটো ছাবমিট হ'ব চাৰ্জশ্বিট তাৰ তথ্য পাতি চাইহে অলপমান কথাটো ক'ব পৰা যাব শ্ৰীবাস্তৱ ডাঙৰীয়া মই অন্তিমটো প্ৰশ্ন কৰিছোঁ আমি দেখা পাইছিলোঁ যেতিয়া মূল অভিযুক্তক বাক্সালৈ লৈ গৈছিল তেতিয়া এটা পাব্লিক আপৰাইজ হৈছিল ৰাইজ ৰাজপথলৈ ওলাই আহিছিল আজিও আমি দেখা পাইছোঁ যে জুবিন গাৰ্গৰ প্ৰতি অসমৰ প্ৰতিজন মানুহৰ মৰম আবেগ একেবাৰে তুংগত ৰাইজে সামাজিক মাধ্যমতেই হওক বা অন্যান্য বিভিন্ন মাধ্যমতেই হওক নিজৰ কথাখিনি বহু আক্ষেপেৰে কৈ আছে বহু খঙেৰে কৈ আছে উষ্মাৰে কৈ আছে উত্তেজনাৰে কৈ আছে আৰু ৰাইজে এনেকুৱা আশা কৰিছে যে দোষীয়ে কঠোৰতম শাস্তি পাবলগীয়া এখন চাৰ্জশ্বিট আহক এই প্ৰাকখনত কাইলৈ যিহেতু চাৰ্জশ্বিট দাখিল হ'ব ৰাইজ সব উৎকণ্ঠিত হৈ আছে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ চৰ্চা চলিছে শাস্তি পাবই লাগিব চাৰ্জশ্বিটত আমুক থাকিব লাগিব আপুনি অসমৰ ৰাইজলৈ বিশেষকৈ যিসকল ৰাজপথলৈ ওলাই আহে যিসকলে বিভিন্ন ধৰণৰ আমি হৈ যোৱা সময়বিলাকত দেখিছোঁ যথেষ্ট অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে আৰক্ষীৰ ওপৰত আক্ৰমণ চলিছে ৰাইজ আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে তেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কিবা আহ্বান জনাবনে ৰাইজৰ প্ৰতি যুৱ প্ৰজন্মৰ প্ৰতি সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰোতাসকলৰ প্ৰতি শ্ৰীবাস্তৱ ডাঙৰীয়া আচলতে ক'বলৈ গ'লে আমি অসমীয়া মানুহবিলাক অতি আৱেগিক আৰু আৱেগিক হোৱাৰ কাৰণে আমাৰ আৰু ডেকা চাম যিটো আছে তেওঁলোকে অলপ বেছি চিন্তা নকৰাকৈ ৰাস্তাত ওলাই আহে ওলাই অহালৈকে ঠিক আছে মৰমটো প্ৰদৰ্শন কৰাও উচিত আছে কিন্তু আইনটো নিজৰ হাতত লৈ পেলাই আৰু মানুহক অসুবিধা দিয়া বা চলাচল যান বাহন এইবিলাক বাস্তৱ্যস্ত কৰাটো উচিত নহয় মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিব আমাৰ অসমীয়া ৰাইজক যে আমি অলপ অপেক্ষা কৰিব লাগে ধৈৰ্য ৰাখিব লাগে পুলিচৰ ইমান চিনচিয়াৰ এটা টিম গৈ কাম কৰি আহিছে তেওঁলোকে যি তথ্য পাতি পাইছে তাৰ ওপৰত ভিত্তি কৰি কালি তেওঁলোকৰ যিটো ফলাফল আছে এইটো ৰিপৰ্টটো ছাবমিট কৰিব এইটো ৰিপৰ্টৰ ওপৰত মেজিষ্ট্ৰেটে যিটো বিচাৰ কৰিব তো এইটো এটা প্ৰক্ৰিয়া আছে এইটো আৰম্ভ হৈ গৈছে এইটো চলি আছে তাৰ মাজত আমি ধৈৰ্য ৰাখি চাব লাগিব আৰু বিবেকৰ ওপৰত আমি অলপমান বিশ্বাস কৰি আৰু জুডিচিয়াৰী আৰু পুলিচৰ যিটো ইনভেষ্টিগেশ্যন টিম আছে তেওঁলোকৰ অলপ বিশ্বাস ৰাখি চালে অলপ দিন পিছতে আমি পৰিণামটো চামে কোৰ্টৰ পৰা কি জাজমেণ্ট আহে এইকাৰণে অশান্তি কৰাৰ অৰ্থ নহয় মৰম কৰিলে অলপ শান্তিৰে মৰম যেন লাগে তেনেকৈ মৰমটো দেখাব লাগে মোৰ এইটো অনুৰোধ থাকিব কালি চাৰ্জশ্বিট ছাবমিট কৰাৰ টাইমতো আমি ঘৰত থাকি টিভিতো খবৰ পাম যে কি আছে কেনেকৈ চলি আছে তাৰ কাৰণে হাইকোৰ্ট বা কোৰ্ট বা জুডিচিয়াৰী তাত গৈ পেলাই যে ডিষ্ট্ৰিক্ট কোৰ্টত গৈ পেলাই হুলস্থুল কৰিব পৰাকৈ ভিৰ কৰাৰ কোনো অৰ্থ নহয় কিয়কি চাৰ্জশ্বিট এটা কাগজত লেখা বস্তু আছে যিটো মেজিষ্ট্ৰেট খুলি চাব আমি বাহিৰত থকা মানুহখিনি যি আছে ইমিডিয়েটলি গোটেইখিনিতো ৰিডিং কৰা নহয় এইকাৰণে ডিটেইলছটো গম নাপাব কিন্তু অলপ ধৈৰ্য ৰাখি যদি আমি পুলিচক আৰু ছিষ্টেমক কাম কৰিবলৈ দিওঁ জুডিচিয়াৰীৰ ওপৰত বিশ্বাস ৰাখোঁ আস্থা ৰাখোঁ আমি নিশ্চয় এটা ভাল ফলাফল পাম এইটো মোৰ শ্ৰীবাস্তৱ ডাঙৰীয়া আপোনাক মই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে মই পুনৰ কৈছোঁ যে আপোনাৰ যথেষ্ট প্ৰতিকূল অৱস্থাত ঘৰুৱা শাৰীৰিক অসুস্থতা আছে আপোনাৰ ঘৰত গতিকে এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত চাৰ্জশ্বিট দাখিলৰ পৰৱৰ্তী সময়ত এনেকৈ হ'লেও আপোনাক নিশ্চয় পাম বুলি আশা ৰাখিলোঁ কাৰণ আপোনাৰ দৰে অভিজ্ঞতা বা এই কথাখিনি অলপ পুংখানুপুংখভাৱে ৰাইজৰ মাজলৈ লৈ যোৱাত আপোনাৰ মত বা আপোনাৰ গোটেই অধ্যয়ন নিশ্চয় বৰ গুৰুত্বপূৰ্ণ হ'ব আপোনাক ধন্যবাদ জনাইছোঁ মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ প্ৰথমতে ভট্টাচাৰ্য ডাঙৰীয়া
মই আপোনাৰ ওচৰলৈকে আহিছোঁ হয় কাইলৈ চাৰ্জশ্বিট দাখিল হ'ব চাৰ্জশ্বিট দাখিল হোৱাৰ প্ৰাকখনত আমি কিছুমান হাইপথেটিকেলি বা কি হ'ব কি নহ'ব মই সেইখিনি কথা পাতিবলৈ যোৱা নাই মানস দাক আমি মাতোতেই সেইখিনি কথা কৈছোঁ দাদাই সুধিছে যে কি কথা কওঁ আগ্নিৰাহনী কি নহয় বোলো তেখেতৰ লগত পতা কথাখিনি মোৰ বেলেগ হ'ব আপোনাৰ লগত মই বেলেগ ধৰণে পাতিব বিচাৰিছোঁ এই যিটো প্ৰথমতে মই তেখেতক ক'লোঁ তেখেত অকণমান কথাটো প্ৰশ্নটো বুজাটো চাগে অকণমান হেৰি হ'ল মই প্লেচ অফ অকাৰেঞ্চৰ মুন্না প্ৰসাদ গুপ্তাক যোৱা নোযোৱাটোক মই প্ৰশ্নটো সোধা নাছিলোঁ মই সুধিছিলোঁ যে যিহেতু তাত যি ধৰণৰ পৰিৱেশ পৰিস্থিতি ঘটনাৰ বহুত দিনৰ পিছত গৈছে তাত তাৰ আগতেই তাত হত্যাকাণ্ড বুলি আমাৰ প্ৰশাসনিক মুৰব্বীয়ে উল্লেখ কৰিছে চৰকাৰ এখনে উল্লেখ কৰিছে তেনে প্ৰেক্ষাপটত ৰাইজৰ মাজলৈ প্ৰশ্ন আজি বহুতে সংবাদমেলো দিছে কোনোৱে যে এইখিনি নোহোৱাকৈ কেনেকৈ আমি এটা স্পষ্ট দিশ পাম বা আপোনাৰ সুদীৰ্ঘ দিনৰ অভিজ্ঞতা তাৰ পিছত এই গোটেই প্ৰসংগটো মই অকল চাৰ্জশ্বিট বুলি কোৱা নাই জুবিন গাৰ্গৰ ঢুকুৱাৰ পৰা তাৰ পিছত ৰাজনৈতিক প্ৰেক্ষাপট সামাজিক প্ৰেক্ষাপট আৰু চাৰ্জশ্বিট আপোনাৰ ছাৰ মতখিনি অলপ জানিব বিচাৰিম চাওক এতিয়ালৈকে যিখিনি হৈছে সৰু সুৰা ভুল কিছুমান থাকিবই কাৰণ এইটো হিউমেন এজেঞ্চি কিন্তু সেই সৰু সুৰা ভুলবোৰে বিচাৰ পদ্ধতিটোক কেনেকৈ আক্ৰমণ কৰিব বা কেনেদৰে চলাই নিব সেইটো বেছি ইম্পৰ্টেণ্ট কথা এতিয়ালৈকে মই যিখিনি দেখিছোঁ ইয়াৰ ভিতৰত কেইটামান গণ্ডগোল হৈছে কিন্তু তথাপি মই ভাবোঁ ভাল পাব্লিক প্ৰচিকিউটৰ এজনৰ হাতত পৰিলে সেইখিনি আইনৰ দ্বাৰা উলিয়াই নিব পাৰিব মই এইটো কোৱা নাই যিকোনো উপায়ে এইটো নহয় আৰু দুৰ্ভাগ্যবশতঃ হৈছে আমি বিশেষকৈ ভাৰতবৰ্ষত আইনৰ কথা আমি বেছিভাগ মানুহে নাজানো এটলিষ্ট প্ৰিলিমিনাৰী এটা আমাৰ সকলোৱে জানিব লাগে আমি যেনেধৰণে বিহেভ কৰিছোঁ সেই বিহেভিয়াৰটোৱে ইনভেষ্টিগেশ্যনক সহায় নকৰে বৰং ব্যতিব্যস্ত কৰি তোলে আৰু তেওঁলোকতো মানুহ তেওঁলোকৰো ল'ৰা ছোৱালী আছে আৰু দ্বিতীয় কথা জুবিন গাৰ্গক কোনে কেনেকৈ লয় সেইটো তেওঁৰ মৃত্যুৰ পিছতহে ওলাইছে তাৰ আগত ওলোৱা নাই ভাল পাওঁ গান শুনো জুবিন গাৰ্গৰ গানটো শুনি ভাল পাওঁ বা দৌৰি আহিও শুনো কিন্তু আন ছাইডটো জুবিন গাৰ্গৰ যিটো ফুটি ওলাইছে এটা ভাল কথা যে জুবিন গাৰ্গক কোনোৱে আকাশস্তম্ভী কৰা নাই তেওঁক লগ লাগি যিবোৰে যিটো দেখিছে সেইটো কথা কৈছে এই দুটা বস্তু যেতিয়া মিক্স হ'ল মিক্স হৈ মানুহ বেছি আৱেগিক হৈছে আৰু আৱেগিক হোৱা খুবেই হ'ব কাৰণ আমি তেনেকুৱা এজন সম্পদক হেৰুৱাইছোঁ আৰু সেই সম্পদ বুলি একো নহয় যে তেওঁ আছিল এটা স্তম্ভ গাইড টু দি য়াং জেনেৰেশ্যনছ তাৰোপৰি হিজ এপ্ৰ'চ টু দি হিউমেনিটি ৱাজ এডৰেবল একজেক্টলি সেইটো খুব কম মানুহৰ আছে আৰু চব কথাই যে জুবিন গাৰ্গৰ মই ভাল পাইছিলোঁ সেইটো নহয় সেইটো সকলোৰে হ'ব ভাল বেয়া থাকিব কিন্তু তেওঁ যে এটা ব্যতিক্ৰম আছিলে সেই কথাটো মানুহে স্বীকাৰ কৰিব লাগিব চব পিনৰ পৰা এতিয়া মই খোলাখুলি ক'ব খোজোঁ যে ফুটপাথত পৰি থকা ভিখাৰী এজনী মই আঁকোৱালি ল'ব নোৱাৰোঁ বহুত ধৰণৰ কথাৰ কাৰণে কিন্তু তেওঁ লৈছে সেইটো তেওঁৰ ব্যতিক্ৰম আৰু সেইটো সকলোৱে পাৰিলে ভাল সেইটো যদি কৰিব পাৰি খুবেই ভাল কিন্তু কৰিব নোৱাৰিলে যে তেওঁ বেয়া হ'ব সেইটোৱে নহয় আৰু সেইটোক মানুহে সমৰ্থন কৰিছে সেইটোৱে খুব ডাঙৰ কথা তো সেই পিনৰ পৰা চালে এইবোৰ কথা ইনভেষ্টিগেটিং অথৰিটিকো কিছু দূৰ প্ৰভাৱান্বিত কৰিব লাগিব নহ'লে মাৰ্ডাৰটো সদায় হৈছে আজি ৰাতিও হ'ব যোৱাকালিও হৈছে কালিও হৈছে ইমান ওলাই কিন্তু এটা কথাত মই সঁচাকৈ বেয়া পাইছোঁ কি অৱশ্যে মই বেয়া পোৱাৰ লগত বিশেষ কথা কওকচোন বাৰু মানুহ ইমান অধৈৰ্য হ'ব নাপায় আপুনি এটা পেচেণ্টক যেতিয়া হস্পিটেললৈ লৈ যায় ডক্টৰক কাম কৰিব দিয়ক তেওঁলোকেতো কৈ দিব নোৱাৰে এই পৃথিৱীত কোনো এটা জন্ম নাই যে মই অনুপৰ জীৱনটো বচাই দিম ধৰক আমি যিখিনি কথা কৈছোঁ আমাৰ সেইটো হ'বই স্বাভাৱিক মই কাকো দোষ দিব খোজা মিডিয়াত কোৱাৰ পিছত বা আমি যেনেধৰণে ভাবিছোঁ হোৱাৰ পিছতো এইটো হ'ব পাৰে নহয় জানো আৰু দ্বিতীয় কথা
এইটো যেহেতু গভৰ্ণমেণ্টৰ দায়িত্ব গভৰ্ণমেণ্টৰ দায়িত্বটো খুব গধুৰ প্ৰথম কথা হ'ল ৰাইজক জাষ্টিছ দিব লাগিব জুবিন গাৰ্গে ইয়াত জাষ্টিছ পোৱাৰ কোনো প্ৰশ্ন নুঠে জুবিন গাৰ্গ গুচি গ'ল যি জাষ্টিছ দিলে অসমৰ মানুহে দিলে যিখিনি পাৰে এতিয়া হ'ল যে এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যত নহয় সমাজখন সচেতন হৈ থাকে সমাজখনত প্ৰটেকশ্যন দিব পাৰে পুলিচেই হওক যোনেই নহওক সেইটো বেছি দৰকাৰ এতিয়া আমি যেনেকৈ কৈছোঁ যে দেৰি হৈছে মোৰ মতে অকণো দেৰি হোৱা নাই কাৰণ চাওক এইটো সঁচাকৈ কমপ্লিকেটেড আৰু যিবোৰ মানুহক আপোনালোকে পুলিচে কৈছে তেওঁলোকৰ ৰেচপেক্টেবল মানুহ এতিয়াহে আমি বেয়া পাইছোঁ তেওঁলোকক জনাৰ পিছত আৰু জুবিন গাৰ্গে নিশ্চয় এনেকুৱা কিছুমান মানুহ ৰখা নাছিলে যিবোৰক তেওঁ ভাবিছে ভৱিষ্যতে তেওঁক অন্যায় কৰিব ভুল ভাল যি নহওক সেইবোৰ এতিয়াৰ বিচাৰ্যৰ বিষয় নহয় গতিকে চৰকাৰৰ সেইটো এটা দায়িত্ব আছে বুলি মই ভাবোঁ কিন্তু সেই দায়িত্বটো চৰকাৰে কিমান দূৰ পালন কৰিব পাৰিছে এই ইনভেষ্টিগেশ্যন মোৰ সন্দেহ আছে এতিয়া গভৰ্ণমেণ্টে কৈছে ৰাইজে বিচাৰিছে তাকে সেইটো হ'ব নোৱাৰে আইনে যি বিচাৰিছে সেইটো কৰা ইয়াৰ ভিতৰত চব কেছতেই গোটেই পৃথিৱীৰ চবতেই পাব কিছু ইন'চেণ্ট মানুহ এফেক্টেড হয় সেইটো উপায় নাই সেইটো ছিষ্টেমত আছে তথাপি প্ৰত্যেক চিভিলাইজ গভৰ্ণমেণ্টে ইন ডেমক্ৰেচিত যিমান দূৰ পাৰে চেষ্টা কৰে যে নিৰপৰাধী মানুহ যদি নাই তাৰ ভিতৰত হৈ যায় আমাৰ ওকালি টিভিতো দেখিছোঁ আমি খুব ভালকৈ বুজি পাওঁ যে এই মানুহজন নাই কিন্তু এনেকুৱা এটা ছিষ্টেমত পৰি গৈছে এইটো উপায় নাই গতিকে তেতিয়া মই ট্ৰায়েলত থ্ৰুৰে তাক যিমান দিন পাৰা যায় প্ৰটেকশ্যন দিয়া যায় আৰু মই আজি 7 দিন আগতে এটা কেছ কৰিছোঁ 2টা মানুহৰ ফাঁচি হৈছে তাৰে এটা মানুহ এই ঠাইতেই নাই কিন্তু ইমান বদনামী NDAB ক'লে সকলোৱে জঁপিয়াই উঠে পুলিচৰো বিপদ তুমিনো কেনেকৈ জানিলা সি তাত নাই বুলি কিন্তু পুলিচে ইনভেষ্টিগেট কৰিব লাগিব ইনভেষ্টিগেট কৰিও তাতো ভুল হ'ব পাৰে বা এনেকুৱাও হ'ব পাৰে যে ইনভেষ্টিগেশ্যনত যদি মই কৈ দিওঁ এওঁ নহয় সেইটো খুব ডাঙৰ কথা কাৰণ তেওঁলোকেতো বিচাৰ কৰিব নোৱাৰে আৰু তেওঁলোকে লাষ্ট নহয় আল্টিমেটলি সুপ্ৰিম কোৰ্টে ডিচাইড কৰিব গোটেইবোৰ কথা গতিকে মই এটা এটাকৈ কৈ যাওঁ আপোনাক নিশ্চয় ইনভেষ্টিগেশ্যন এইবোৰ কেছত SIT গঠনৰ কোনো দৰকাৰ নাই নাই মই SITৰ কথাটো ক'ম আপোনাক দ্বিতীয় কথা হৈছে কি আইনে কোনো সময় বান্ধি দিয়া নাই মানে কেতিয়া চাৰ্জশ্বিট দিব যদি 90 দিনৰ ভিতৰত বা 60 দিনৰ ভিতৰত সেকশন ওয়াইজ দিব নোৱাৰে তেনেহ'লে মানুহকেইজনে বেইল পাব ডেট মাছ আৰু ট্ৰায়েল নোহোৱাকৈ কিছুমানক জেলত ৰাখা সেইটো ভীষণ অন্যায় মই আপোনালোকক যিটো কথা ৰেফাৰেঞ্চ দিলোঁ 10জন ল'ৰা আছে তাৰ কেইজনমানৰ ঘৈণীয়েক গুচি গ'ল ল'ৰা ছোৱালী মৰিলে আজি 10.5 বছৰ সিহঁত জেলত আছে বেইল পোৱা নাই এতিয়া মই কি হ'ব মই নাজানো হাইকোৰ্টত কি হৈছে কিন্তু এইটো এভইড কৰিব পাৰি ধৰক এই 10জন আসামীৰে যদি ঘৈণীয়েক বৰ প্ৰেগনেণ্ট আছিলে বাচ্চাকেইটাইতো একো দোষ কৰা নাই ফেমিলিটো ধ্বংস হৈ যায় ঠিক তেনেকৈ এইটো কেছতো আপুনি চাব লাগিব গোটেইবোৰ ডেকা ল'ৰা আমি যেনেকৈ জুবিনক হেৰাইছোঁ ডেকা ল'ৰা এটা আৰু জুবিনৰ কণ্ট্ৰিবিউশ্যন টু দি ছ'চাইটি সেইটো আমাক বেছি এফেক্ট কৰিছে সকলোকে ডেকা বুঢ়া সাংস্কৃতিক কৰ্মী সকলোৰে জুবিন গাৰ্গৰ নিচিনা মানুহে মই দিল্লীত দেখিছোঁ কপিল শৰ্মা শ্ব'ত সৰু সৰু লগত বিহাৰৰ ল'ৰাই আহি কান্দিছে জুবিন গাৰ্গ তাৰ বোলে গুৰু সি হয়তো দেখাই নাই গতিকে এনেকুৱা ধৰণৰ কথাবোৰত পুলিচৰ কিছুমান অসুবিধা থাকে আৰু সেই অসুবিধাটো তুমি পুলিচ হিচাপে ফেচ কৰিব লাগিব আৰু সলভো কৰিব লাগিব এইটো কোনো কোৰ্টে সলভ কৰি নিদিয়ে সেইটো অনিল ভট্টাচাৰ্যী বা মানস প্ৰতিম বা সুনীল ভূঞাই কৰি দিব নোৱাৰে
আমি তেওঁলোকক সাহায্য কৰিব পাৰোঁ কিন্তু মই গভৰ্ণমেণ্টেও কোৱা দেখিছোঁ যে ৰাইজে বিচাৰিছে যাক বিচাৰে তেওঁক এৰেষ্ট কৰি আৰে কালি ৰাইজে যদি বিচাৰে ভট্টাচাৰ্যক এৰেষ্ট কৰা তুমি এৰেষ্ট কৰি দিবা এইটো কথা হ'ব পাৰে নেকি সেইবোৰ কথাত আমাৰ বৰ দুশ্চিন্তা হৈছে হয় মই আপুনি একেবাৰে মূল পইণ্টটোতে কথাখিনি কৈ আছে ছাৰ মই অকণমান ক্ৰছ কুৱেশ্যন আপোনাক কৰিব লাগিব কেতিয়াবা যে তাৰ আগতে মই অকণমান মানস দাৰ লগত কথা অকণমান অপেনিং ৰিমাৰ্কছটো তেখেতৰ পৰা লৈ লওঁ আপোনাক যেতিয়া মানস দা মই আজি অনুষ্ঠানটোলৈ মাতিছিলোঁ প্ৰথম তেতিয়া আপুনি মোক কৈছিল যে আজিনো কি কথা পাতিম আজি কথাটো আৰু হাইপথেটিকেলি পাতিবলগীয়া নাই মই সেইটো আইনৰ কথা বা কেছটোৰ কথা আপোনাৰ লগত নাপাতোৱেই মই এটা নোযোৱাকৈ হ'ব সামাজিক মাধ্যমত এটা কথা এটা পালোঁ আপুনি ক'ৰবাত হয় কৈছে নহয় লিখিছে যে মই আজিকালি অসমীয়া মানুহক বৰ এটা বিশ্বাস কৰিবলৈ মন নাযায় বা অকণমান থাকে মানে নিজৰ ক'বলগীয়া আছে অকণমান মানুহটো হতাশগ্ৰস্ত বুলিও মই নকওঁ যে কিছু যেন এই গোটেই পৰিৱেশ পৰিস্থিতিবিলাক দেখা পাই আপুনি মানুহটো কি বুলি ক'ম মই এতিয়া মই কথাটো বুজাব পাৰিছোঁ এতিয়া আপোনাক নাজানো মই গম পাইছোঁ কোনটো কথা একদম হেৰি হৈছে হতাশ হৈছে নেকি নহয় মই সেইটো একদম খুব হেৰি আন্তৰিকতাৰে কৈছোঁ আন্তৰিকতাৰে কোৱা বুলি কয় যে যেনেকৈ ঘৰৰ ল'ৰা এটা বেয়া হ'লে সাধাৰণতে খুব ভাল নোপোৱা মানুহবোৰে কি বুলি কয় ভালেই হৈছে দে ভাল হৈছে এনেকৈ কয় যিটো খুব নিকট মানুহ যাৰ আন্তৰিকতা থাকে ল'ৰাটোৰ প্ৰতি তাক কিন্তু ক'ব যে বোপাই তই এইখিনি কিন্তু বেয়া কৰিছ মই গৈছিলোঁ 108ৰ আমাৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ এটা প্ৰতিবাদ চলি আছে আৰু তেওঁলোকে মোক তেখেতসকলৰ প্ৰতিবাদ চলিলে আমন্ত্ৰণ জনাইছিলে আৰু মোক কিছুমান কথা মানে দায়িত্ব তেওঁলোকে অৰ্পণো কৰিছে মই গ্ৰহণো কৰিছোঁ তাৰ মাজতে তেওঁলোকক সেই কথাটো কৈছিলোঁ বাক্যটো মানুহ মানে মই সমগ্ৰ অসমৰ মানুহৰ কথা কোৱা নাই তেওঁলোকৰ যিহেতু এখন এছ'চিয়েশ্যন হৈ আহিছে ন সেই মানুহখিনিক মই খুব এটা আজিকালি বিশ্বাস নকৰোঁ বুলি কৈছিলোঁ কাৰণ আহোঁতে আহে জোৰ বান্ধি আহে জুম বান্ধি আহে তাৰপিছত হঠাৎ দেখিবা যে অকণমান কিবা সা সুবিধা পালে গোটেই জুমটো নাইকিয়া হৈ যায় কেইজনমান থাকি যায় জকাটো থাকি যায় গতিকে সেই অৰ্থত কোৱা হৈছিলে কাৰণ তেনেকুৱা মোৰ বয়স এতিয়া বৰদেউতা বহি আছে মোৰ প্ৰতিবেশী মই মাজে মাজে দেখা পাওঁ হেৰি কোৰ্টলৈ ওলাই যোৱাৰ সময়ত মাজে মাজে দুই এবাৰ কথা পাতিছোঁ দুৱে গতিকে আমাৰ বয়স ইমান হোৱা নাই কিন্তু এই বয়সে অভিজ্ঞতা বঢ়ায় কিন্তু এইকণ বয়সতে যিমানবোৰ ঘটনা পৰিঘটনাৰ সাক্ষী হ'লোঁ বা আগত হৈ যোৱা ঘটনাৰ যিবোৰ পঢ়িছোঁ গতিকে তাৰ পৰা এটা কথা মই একদম নিশ্চিত যে আমাৰ ক'ৰবাত সেই দৃঢ়তাটো একতাৰ দৃঢ়তাটো এক হৈ থকাৰ যিটো দৃঢ়তা সেইটো বৰ মানে কম সেই কথাটোক লৈহে মোৰ এটা আক্ষেপ আছে সেই আক্ষেপটো বেকত এইকাৰণে কৈছোঁ যাতে ভৱিষ্যতে ভাল হয় সেইটো হতাশ হৈ নহয় সেইটোত আশাবাদহে ধৰক আমি সামাজিক ক্ষেত্ৰখনত আপুনিও যথেষ্ট ঠেকাও মানে ৰাজহুৱা ঠেকা কথা কৈছোঁ দেই ব্যক্তিগত ঠেকাটো নাহেই আপুনি যিকেইটা কথা উল্লেখ কৰিছে হয় এটা পৰ্যায়ত মানুহ চব ওলাই আহে যিটো একদম পাৰ ভাঙি ওলাই অহা বুলি যে হিলদোল ভাঙি ওলাই অহা বুলি যে কয় দুদিন পিছত বস্তুখিনি মূল কথাটো আমাৰ এতিয়া সকলোৰে মূল কথা যে আমি ন্যায় পাব লাগিব মানে কথাটো হ'ল সেইটো কিন্তু সেইটো নোহোৱাকৈ আমি চেদেলি ভেদেলি হৈ যাওঁ আগতে হয় সেইটো কিয় হয় নাজানো আৰু জাতিটোৰ দুখ নে আমি আমাৰ নেকি এই ক্ষেত্ৰত চেদেলি ভেদেলি হৈছোৱেই নেকি ৰাজহাড় নহয় এতিয়াতো মই যিটো অনুভৱ কৰোঁ যে মই সঘনে বাৰ্তালাপ কৰি থাকিবলগীয়া হৈছে বুজিছোঁ তো মই তিনিটা ধাৰণাৰ বশৱৰ্তী হৈ থকা মানুহক পাইছোঁ তিনিটা ধাৰণা এইখিনি মানুহে বিশ্বাস কৰে যে তেওঁলোকে সম্পূৰ্ণ যদি ভিডিঅ'টো চাবলৈ পায় তেওঁলোকে নিজাকে এটা সিদ্ধান্ত ল'ব বাকী যিমানবোৰ খবৰ উৰি ফুৰিছে তাত তেওঁলোকৰ বিশেষ গুৰুত্ব নাই আইনে কিবা বিচাৰ দিয়ক পুলিচে কি চাৰ্জশ্বিট দিয়ক একোৱে তেখেতসকলক সন্তুষ্ট কৰিব নোৱাৰে যেতিয়ালৈকে চকুৰে নেদেখৰ ভিডিঅ'টো তেখেতসকলে চাবলৈ নাপাব সেইটো হ'ল এটা ধাৰণাৰ পক্ষত থকা মানুহ সেই পক্ষটোতে বহুত মানুহ আছে আৰু এটা পক্ষ হ'ল
ইতিমধ্যে টুকুৰা টুকুৰকৈ ভিডিঅ'বোৰ ওলালে বহুত ধৰণৰ মানে হাইপথেটিকেল থিয়ৰী জন্ম হ'ল নিউজত দেখিলে আলোচনা দেখিলে ফেচবুকৰ লেখা পঢ়িলে পঢ়ি তেওঁলোক জাজমেণ্টেল হৈ গ'ল তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত লৈ পেলাইছে আৰু তেওঁলোকৰ দৃষ্টিত কোনোবা দুখী আৰু তেওঁলোকে শাস্তি নোপোৱালৈকে তেওঁলোক ক্ষান্ত নহয় চৰম শাস্তি নোপোৱালৈকে সেইটো এটা দ্বিতীয় এখিনি মই মানুহৰ লগত কথা বতৰা হৈ আছে আৰু তৃতীয় এখিনি মানুহ আছে যেহেতু এটা জুবিন গাৰ্গ ইমান ডাঙৰ এজোপা বটবৃক্ষ আৰু সেই বৃক্ষজোপা উভাল খাই পৰিছে তাৰ লগত বিভিন্ন কাহিনী উপকাহিনী জড়িত হৈ পৰিছে আৰু সেই কথাবোৰে সুযোগো দিছে ক'ৰবাত দেখিছে যে ছিংগাপুৰত অনুষ্ঠান হৈছে চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠান হৈছে চৰকাৰৰ বৰঘৰৰ বহুত মানুহ জড়িত হৈ আছে গতিকে ৰাজনৈতিকভাৱে প্ৰেৰিত যিখিনি মানুহ তেখেতসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ গোটেই তদন্তখিনি সুচাৰুৰূপে হোৱাৰ কথাটোৰ আছিলালৈ চৰকাৰখনক হলঠেকত পেলাব পাৰে নেকি সেই ধৰণৰ এটা হেৰিও চলাই আছে ঠিক একেধৰণে চৰকাৰৰ ফালৰ পৰা দেখা গৈছে মানে চৰকাৰ মানে গভৰ্ণমেণ্টখনৰ কথা কোৱা নাই মই চৰকাৰী যিটো পক্ষ যিখিনি মানুহ চৰকাৰৰ পক্ষত থাকে তেখেতসকলৰ ফালৰ পৰাও এটা প্ৰচেষ্টা দেখা গৈছে যে আমি জুবিন গাৰ্গক ন্যায় দি দিলোঁ গতিকে তোমালোক মনে মনে থাকা গতিকে সেই ন্যায়টো এটা বৰ বেলেগ ধৰণৰ অৱস্থানলৈ গতি কৰিছে এতিয়া প্ৰত্যেকটো পক্ষৰ কাৰণে ন্যায়ৰ অৰ্থটো বেলেগ বেলেগ হৈছে বৰ্তা মোৰ ভুল হৈছে যদি আপুনি শুধৰাই ল'ব দেই প্ৰতিটো পক্ষৰ কাৰণে ন্যায়ৰ অৰ্থটো কিন্তু এটা হৈ থকা নাই এতিয়া গতিকে দিছ ইজ এ ভেৰি কমপ্লিকেটেড মানে চিটুৱেশ্যন কমপ্লেক্স এণ্ড কমপ্লিকেটেড চিটুৱেশ্যন যে কোনটো কথা হ'লে কোন সন্তুষ্ট হ'ব আজি মোৰ নিজৰ ক্ষেত্ৰতে মোৰ অসুবিধা হৈছে যে মই কোনটো পক্ষত অৱস্থান কৰিম যে এই যে কৈছে যে আমুক দুখী আমুক জেলত আছে এওঁলোকেই হয় এওঁলোকেই গোটেই কনস্পিৰেচিৰ নায়ক এওঁলোকেই আৰু ষড়যন্ত্ৰমূলক হত্যাকাণ্ড শব্দটোত ষড়যন্ত্ৰটো উদ্ধাৰ কৰাটো কিমান ডিটেক্টিভ বা এনেকুৱা ধৰণৰ বহু কঠিন কাম সেইটো যে 3 মাহতে হৈ গোটেই একদম জল পটপটকৈ ছবিখন ওলাই পৰিছে মইতো তেনেদৰে ভবা নাই বা সম্ভৱো নহয় সেইটো কথা কিন্তু আমি যিমানবোৰ ডিটেক্টিভ ছবি আগতে চাইছিলোঁ যদি এনেকুৱা এটা মাষ্টাৰ কনস্পিৰেচি আছিলে গতিকে সেইটো উদ্ধাৰ কৰোঁতে নিশ্চয় সময় লাগিব যদিও ইতিমধ্যে SITয়ে উদ্ধাৰ কৰিছে তেনেহ'লেতো ভাল কথা SITত মই নিজেও কিছু তথ্য প্ৰমাণ দিছিলোঁ কাৰণ কেলৈ সেই গোটেই তথ্য প্ৰমাণবোৰ তেতিয়াহে মানে তথ্য প্ৰমাণ হিচাপে আমি ধৰিব পাৰিম এতিয়া কথাটো ফাইনেল হ'ব যে ইট ৱাজ এ কনস্পিৰেচি যদি এইটো নেচাৰেল ডেথ আছিলে যদি এইটো এক্সিডেণ্ট আছিলে তেতিয়াহ'লে এই বাকী কথাবোৰ অৰ্থহীন কথা ছাৰে এইটো খুব বেছি ভালকৈ জানিব মই ক'ব লগা নাই আমাৰ আৰক্ষীৰ হেৰিয়েও ক'লে শ্ৰীবাস্তৱ ডাঙৰীয়াও ক'লে গতিকে আগতীয়াকৈ একো ক'ব লগা নাই কিন্তু মূল কথাটো এইটোৱে যে তিনিটা শ্ৰেণীৰ কাৰণে ন্যায়ৰ সংজ্ঞাটো সলনি হৈছে সেইটো কিন্তু ন্যায়ৰ সংজ্ঞাটো এটাই থাকিব লাগিছিলে যে আচলতে জুবিনদাৰ লগত সেইদিনা কি ঘটিল আৰু যদি কোনোবাই ঘটালে তেওঁলোক কোন আৰু যদি ঘটালে এওঁলোকে যদি ঘটালে কিয় ঘটালে মই ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কথাটো হ'ল যে আপুনি কৈছিলে যে ৰাইজ বহুত উদ্বাউল হৈছে মানস দাই ক'লে যে ন্যায়ৰ সংজ্ঞাটোতো বদলি হৈছে মোৰ বাবে বেলেগ হ'ব পাৰে আপোনাৰ কাৰণে বেলেগ হ'ব পাৰে হ'বই এতিয়া কথাটো হ'ল ছাৰ মই এই প্ৰসংগটো এইটো কাৰণে উলিয়াব বিচাৰিছোঁ বা ক'ব বিচাৰিছোঁ যে অনাগত সময়ত কাইলৈৰ পৰা পৰিৱেশ পৰিস্থিতি কি হয় আমি নাজানো আমি বিচাৰিছোঁ যে সকলো আশ্বস্ত হোৱা এটা বিষয় এটা হওক কিন্তু কিমান হয় সেইটো নেদেখাজনে গম পাব আৰু কাইলৈ চাৰ্চেছখন পঢ়িলে আমি গম পাম কিছুমান প্ৰসংগ কথা বতৰাই এই পৰিৱেশটো সৃষ্টি কৰি দিয়ে নেকি এক
যেতিয়া SIT গঠন হ'ল SIT গঠন কৰাৰ আগত মানৱতাই কৰাৰ আগতে এই ক্লিপবিলাক আহিলে এটা গোটেই বিশৃংখল আৰু উচ্ছৃংখল পৰিৱেশ এটাৰ সৃষ্টি হ'ল মনবিলাক আৰু বেয়া হৈ গ'ল মানুহে মানি লৈছিলে তাৰ পিছত হঠাৎ এইবিলাক টুকুৰা টুকুৰ কথাবিলাক আহিল আৰু কুইক সাকসেস হৈছে তাৰপিছত ধৰক ছাৰ হঠাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান কথা ক'লে নিজে সন্মুখলৈ আহি যিটো কথা SITয়ে কেইজনমান বিশিষ্ট ব্যক্তিক লগ ধৰিছিলে তেখেতসকলে আহি লগ ধৰি পেলাই SITক পৰামৰ্শ দিছিলে যে SITয়ে এজন মানুহ নিয়োগ কৰিব 24 ঘণ্টা বা 48 ঘণ্টাৰ মূৰে মূৰে সেই আপডেট হৈ তেওঁলোকে কৰিব তাৰপিছত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী মহোদয়ে মই চৰকাৰ বুলিয়ে কৈছোঁ বা গৃহমন্ত্ৰী মহোদয়ে সকলো কথা নিজে ক'বলৈ আৰম্ভ কৰিলে হত্যা বুলি তেখেতে কৈ দিলে চাৰ্জশ্বিটত কি আছে সেইটো কথা কৈ দিলে কেতিয়া দাখিল কৰিব সেইটো কথা ক'লে আৰু কথাবিলাক কোৱাৰ ধৰণকৰণবিলাক কেনেকুৱাটো আৰু হয়তো মই দুনাই নকম লগতে যে মই কৰিছোঁ আমি আনিছোঁ কোনে কৰিব পাৰিছে এই কথা বতৰাবিলাক যিমান গভীৰ আছিল লাহে লাহে কথাবিলাক সিমান যেন সিঁচৰিত হৈ বিভিন্ন ধৰণৰ ৰিয়েকশ্যন ইণ্টাৰপ্ৰিটেশ্যনত গুচি গ'ল বিভিন্নজনৰ ছাৰ সেই কথাবিলাকে ক্ৰিয়া কৰিছে নেকি ৰাইজৰ মনত আপুনি কি ভাবে কৰিছে এইটো কৰিছে কিয় এই যে আপোনালোকে কৈছে ভিডিঅ'ৰ টুকুৰিবোৰ আহিছে সেইটো ইমিডিয়েট হয় ইমিডিয়েটলি আফটাৰ ইনচিডেণ্ট এণ্ড সেইখিনিত মই ভাবোঁ গভৰ্ণমেণ্টে অলপ টাইম লৈছে সেই টাইমটো গভৰ্ণমেণ্টে ইমান টাইম ল'ব নালাগিছিল SIT কৰক আৰু SIT গঠন কৰে CBIক দিয়ে এইবোৰ ক'বলগীয়া কথা নহয় তেওঁলোকে নিজে ডিচাইড কৰিব যে এইটো এনেকুৱা কেছ এনেধৰণে আমি কৰিম আৰু মোৰ এপ্ৰ'চটো অলপ বেলেগ ধৰণৰ হ'ব দেই SIT বস্তুটো আজি কিছুদিনৰ কথা এইটো এটা ইয়াত পলিটিকেল এংগল এটা আছে ইমানবোৰ ডাঙৰ অফিচাৰক দিছে খুব প্ৰয়াম বুলি কৈছে আৰু ইনভেষ্টিগেশ্যনবোৰ যিমানেই ডাঙৰ অফিচাৰৰ হাতলৈ যায় ক'লে হয়তো মানুহে আচৰিত শুনিব ইনভেষ্টিগেশ্যন সিমানেই বেয়া হয় এই যে ধৰক এজন DGPৰ পৰা আৰম্ভ কৰি সাব ইন্সপেক্টৰত চেছ কৰিছে সাব ইন্সপেক্টৰটোনো কি ভইচ থাকিব DGPৰ আগত তেওঁ কেনেকৈ ক'ব DGPয়ে যদি কয় যে না এইটো কৰিবলৈ তেওঁতো মাতিব নোৱাৰে সেইটোত বা মাতা উচিতো নহয় ডিচিপ্লিনৰ ক্ষেত্ৰত আজিৰ এডমিনিষ্ট্ৰেশ্যনত তেনেকুৱা মানুহ আপুনি নাপায় তেওঁ ঘূৰি ল'ব ছাৰে যি কৈছে সেইটোৱে হ'ব আৰু যদি লিডাৰজনে আহি এভৰি 24 আৱাৰ্ছ ইমানো কৈ দিলেহেঁতেন যে আজি ইমানকেইটা উইটনেছ হ'ল আমি খৰধৰ কৰিছোঁ যিমান পাৰোঁ আৰু যিমানেই খৰধৰ কৰিব সিমানেই ভুল বেছি হ'ব হাইকোৰ্ট জাজ এটাই অৰ্ডাৰ এটা দিলে তেওঁ সহি কৰাৰ আগতে 3বাৰমান পঢ়ে তাৰ পিছতো ভুল হৈ থাকে তাৰ পিছতো সুপ্ৰিম কোৰ্ট যায় মানুহ হৈছে না গতিকে এইবোৰ অৱশ্যে পাব্লিকে ইমান কথা চিন্তা কৰিব নোৱাৰে এইটো মই বুজি পাওঁ কিন্তু পুলিচে চিন্তা কৰিব লাগিব সেইটো কথা যে 3 মাহৰ ভিতৰত নিদিলে যে সাংঘাতিক কিবা এটা হয় কিছুমান কেছত আৰু ইভিন সুপ্ৰিম কোৰ্টে আজি প্ৰায় 3-4 বছৰৰ পৰা কৈ আছে যে তোমালোকে এৰেষ্ট নকৰিবা এৰেষ্ট কৰি কি হয় এতিয়া এনেকুৱা কাৰণত এৰেষ্ট হ'ব পাৰে যে মানুহটো পলাই যাব বেলেগ কাণ্ট্ৰিলৈ গুচি যাব বা সি নিজেই ছুইচাইড কৰি দিব পাৰে মানুহজন নোপোৱা হ'ব তেনেকুৱাত তুমি এৰেষ্ট কৰি ৰাখিব পাৰা কিন্তু এৰেষ্ট যে কৰিবই লাগিব এনেকুৱা কোনো আইন নাই এৰেষ্ট কৰিব লাগিব মানে পইণ্টটো হৈছে কি হি মাষ্ট বি এভেইলেবল ফৰ ট্ৰায়েল ইভিন হি ইজ ইন'চেণ্ট পুলিচে ইনভেষ্টিগেশ্যন কৰি যেতিয়া দিলে তেতিয়াতো তেওঁলোকে ইন'চেণ্ট বুলি তেওঁলোকক নধৰে লটো হৈছে এভৰি ইণ্ডিভিজুৱেল ইজ ইন'চেণ্ট প্ৰিজিউম টু বি ইন'চেণ্ট ট্ৰায়েল কৰাৰ আগতে এতিয়া কোৰ্টে আমি যেনেকৈ কথা কৈছোঁ বা ৰাইজে যেনেকৈ কথা কৈছে তেনেকৈ কোৰ্টে ক'ব নোৱাৰে ইমিডিয়েটলি ডিফেন্স লয়াৰে ধৰিবলৈ ন ছাৰ আপুনি ক'ব নোৱাৰে এইটো কথা ইউ মাষ্ট টেক হিম এজ ইজ প্ৰিজিউম টু বি ইন'চেণ্ট আৰু আন এটা কথা হৈছে কি ইনভেষ্টিগেশ্যনেই হওক আপোনালোকে বোধহয় দেখিছে ট্ৰায়েলবোৰ ডাঙৰ ট্ৰায়েলবোৰ ডিফেন্সে খুব কম কথা কয় ট্ৰায়েলক যি কয় কোৰ্টৰ ভিতৰত কয় এতিয়া যিমানেই কথা বেছি ক'ব এওঁ শুনিব আপোনাক এটা কথা ক'ব
মোক এটা কথা ক'ব বা মোক আহি দিব আপুনিতো উকিল মানুহ কওকচোন এইটোৰ কথা কি হয়তো চাৰ্জশ্বিটৰ ভিতৰত এইবোৰ নাই আৰু কেছবোৰত যিমানেই উইটনেছ বঢ়ায় সিমানেই কেছবোৰৰ গণ্ডগোল হৈ যায় এতিয়া ধৰক এটা সময়ত মই এটা ভিউ লৈছিলোঁ আজিও মই সেইটো মেইনটেইন কৰোঁ কি ইমান ডাঙৰ কথা হৈছে যদি ছিংগাপুৰৰ মানুহকেইটা নাহে আমি কি এৰি দিম কেছটো নাহিলেওতো কৰিব লাগিব আৰু কেছটোৰ 75% অফেন্স কমিটেড হিয়াৰ 17 তাৰিখে গৈছে 17 তাৰিখে কেতিয়া গৈছে মই নাজানো 18 তাৰিখে আছে ক্লাবত গৈছে ৰাতি শুৱা নাই সেই মানুহবোৰো তেনেকেই বিজি হৈ আছে না গতিকে তাত কনস্পিৰেচি কৰাৰ স্কোপ নাই যদি কনস্পিৰেচি হৈছে কনস্পিৰেচি ইয়াতেই হৈছে আৰু ডিজাইনটো কেনেকৈ মাৰিব সেইটো হয়তো ইয়াত নহ'ব পাৰে বা হ'লেও সেইটো তেওঁলোকে আগতে ঠিক কৰিছে গতিকে আমি সেই পাৰ্টটো ইনভেষ্টিগেট কৰি যদি আমি কোৰ্টক দি দিওঁ যে বাকী ডেটটো যিহেতু মেটাৰটো কমপ্লিকেটেড আৰু এখন ফ্ৰেণ্ডলি ষ্টেট এখন ইনভলভ হৈছে আমাৰ ডেটটো আমি আস্তে আস্তে ইনভেষ্টিগেট কৰিম ইনভেষ্টিগেট কৰিছোঁ আমি ছাপ্লিমেণ্টাৰী চাবচিডি এখন মেটাৰ এণ্ডছ ছাপ্লিমেণ্টাৰী চাবচিডি দিয়াৰ সিহঁতৰ ৰাইট আছে কিন্তু বহুদিন কৰি ৰাখিব নোৱাৰে সেইটো তেতিয়াহ'লে মই ভাবোঁ ইমান হুলস্থুল চাৰ্জশ্বিট এখন কোৰ্টত পৰি গ'লে আৰু তাতে যদি স্পেচিফিকেলি কয় আমি এইটো কনস্পিৰেচিটোৰ এগেইনষ্টে দিছোঁ এনেকুৱাওতো হ'ব পাৰে কনস্পিৰেচি ইজ ভেৰি ডিফিকাল্ট টু প্ৰুভ আৰু যিটো কৈছে নহ'ল প্ৰুভ য'ত ঘটনাটো হৈছে তাততো মাৰ্ডাৰৰ ইণ্টেনশ্যনটো আহি যাব পাৰে লগে লগে কাৰণ যিকেইটা মানুহক এতিয়া তুমি ধৰিছা সেইকেইটা মানুহ তাত প্ৰেজেণ্টেই আছে সেইটো অৱশ্যে তেওঁলোকৰ পলিচিৰ কথা আমাৰ কথা মতে নহ'ব আৰু এটা অসুবিধা আছে কি যদি মানুহ আমাৰ বিশেষকৈ সমাজবোৰৰ সেইটো হৈ যায় মই যদি আগবাঢ়ি কিবা কথা ক'ব যাওঁ আপুনি এটা মটিভ ইনপুট কৰি দিয়ে দিলে যিজনে নিজক ৰেচপেক্ট কৰে মইনো এইবোৰত কিয় সোমাওঁ এইবোৰত মোৰ সোমোৱাৰ দৰকাৰ নাই SIT কৰক যি কৰে কৰক এইটো SIT দিয়াটো হৈছে মই ভাবোঁ ৰেছপনচিবিলিটি এৰি দিয়া চৰকাৰৰ আৰু লগতে কৈছে দৰকাৰ হ'লে CBI কোড এইবোৰ কি ধৰণৰ কথা তুমি SIT বুলি কৈছা দে আৰ ৰেছপনচিবল অফিচাৰ গোটেইবোৰ ডাঙৰ ডাঙৰ অফিচাৰ IPS অফিচাৰ কৰিব দিয়াচোন তেওঁলোকক 3 মাহ বহুত লং টাইম আমি লাষ্ট মোমেণ্টতো দেখিছোঁ আপোনাৰ চাৰ্জশ্বিট আধা হৈ গৈছে ইনভেষ্টিগেটিং অফিচাৰ গুচাই দিয়ে বহুত ক্ষেত্ৰত আৰু ইয়াত মই যিখিনি দেখিছোঁ আইনৰ কথা জনা মানুহ কাৰো পৰা এডভাইচ লোৱা নাই মই তলে তলে শুনিছোঁ দুজন ল'ৰাক দিছে ল'ৰা দুজন ভাল আৰু কম্পিটেণ্টলি কৰিব কিন্তু এইটো পাব্লিকে জানাৰ কি দৰকাৰ পাব্লিকে জানাৰ দৰকাৰ মই এইটো জানিলোঁ ছাপ'জ মই আজি ডিফেন্সত বুলিলোঁ মইতো এই ল'ৰাকেইটাক জানো সিহঁতৰ উইকনেছ সিহঁতৰ গোটেইখিনি মই জানো আৰু এইবোৰ ভিতৰত যিমানে কম কথা ক'ব সিমানে বোথ ছাইডছ বেটাৰ আজি পাব্লিকৰ এতিয়া এওঁলোকে যে কথাবোৰ কৈছে সেইবোৰ এটা ৰিজনছ থকা কথা আৰু ৰিজনছ থকা মানুহৰ নুশুনে কথাটো সিদিনা মই টিভিত দেখিছোঁ কিবা মিটিং এখন এখেতে যায় কৰ্মচাৰীবোৰক কিবা এটা দিছে সেইটো লৈ সিহঁতৰ হাহাকাৰ লাগিছে তো এইবোৰ কথা সিহঁতে যিবোৰে চাৰা দিন তাতে ৰাতি দিনে কাম কৰি চাফা চাফা কৰি কিবাটো দিবই লাগিব এইটোতো গভৰ্ণমেণ্টৰ ডিউটি আহিছিলে যি লেকচাৰ মাৰে গভৰ্ণমেণ্টে ছাৰ মই এটা বিৰতি লৈ লওঁ সময় এটা আহিছে তাৰপিছত অকণমান ছাৰ মই এটা এতিয়াৰ পৰা মই অকণমান কথাটো বেলেগকৈ অকণমান বেলেগ দিশ ওলাবলৈ চেষ্টা কৰিম যিটো কথা আমি বিৰতিতে যোৱাৰ কথাটো পাতিছিলোঁ যে কিছুমান কথা বতৰা বা এই ধৰণে কোৱা গৈছে বিশেষকৈ মই সামাজিক মাধ্যমটোৰ কথা কৈছোঁ মানস দা আপুনি সামাজিক মাধ্যমত থকা মানুহ হিচাপে জানে যে সেই
পৰিয়ালটোৰ ওপৰত যেন খুব বেছি প্ৰেছাৰ এটা পৰিছে মই ছাৰ মানসদাৰ পৰা সামাজিক কথাখিনি আৰু আপোনাৰ পৰা আইন কথাখিনি এইখিনি কথাই মই জানিব বিচাৰিম যে তেখেতসকলে কি ধৰণে আগবঢ়া উচিত বা কাইলৈৰ পৰা উচিত হ'ব কাইলৈৰ পৰা পৰিৱেশ পৰিস্থিতি চাৰ্জশ্বিটখন পঢ়াৰ পিছত বা নপঢ়াকৈ শুনাৰ পিছত সামাজিক মাধ্যমতো কিমান বিশেষজ্ঞ ওলাব একমাত্ৰ ভগৱানে জানিব এইটো কথা প্ৰথমতে মানস ৰবীন ডাঙৰী আপোনাৰ ওচৰলৈকে গৈছোঁ মই কথাটো যিটো প্ৰসংগ বাৰু হৈ গ'ল গোটেই কথাখিনি এটা দিশ যিটো মই চুই যাম বুলি ক'লোঁ যে মোৰে বৰ মানে কি বুলি ক'ম বৰ দুখ লাগে বা কেতিয়াবা বৰ কিবা লাগে যেতিয়া ধৰক তেখেতৰ বৌ বা তেখেতৰ ভগ্নীৰ কিছুমান সামাজিক মাধ্যমত খুব যিটো কষ্ট ভৰা মনৰ কথাবিলাক দেখিবলৈ পাওঁ শুনিবলৈ পাওঁ বা অনুৰাগীসকলৰ আপোনাকো বহুত দিন দেখিছোঁ সমাধিলৈ যোৱাৰ সময়ত বা বিভিন্ন সময়ত এই গোটেই পৰিক্ৰমাটোৰ পৰা কাইলৈতো আৰু কাইলৈৰ পৰা কি হয় কি নহয় এইটো আমি নাজানো মুখ্যমন্ত্ৰীয়ে প্ৰব বজাই থৈছে যে আমুক হ'ব তমুক হ'ব তমুক হ'ব বাৰু সেইবিলাক কি হয় সময় ক'ব অকণমান মানুহবিলাকক নিজৰ সীমাবদ্ধতা কথাখিনি অকণমান আপোনাৰ ফালৰ পৰা যদি আহ্বান জনায় বা কয় কথাখিনি অকণমান বিশ্লেষণটো মই এটা কথা কওঁ যে সকলোৱে নিজৰ বিবেকেৰে চলিব লাগে এতিয়া আবেগ যিখিনি আছিলে সেইখিনি হ'ল আৰু আবেগেৰে বহুত কথা হ'ল এতিয়া বিবেকেৰে চলিব লাগে সকলোৱে আমি আগ্ৰহেৰে বাট চাই আছোঁ SITতনো কি ওলালে প্ৰথম কথা আৰু SIT যিহেতু কোৰ্টত তেখেতসকলে জমা দিব চাৰ্টিফাইড কপি আমিও পাম সকলোৱে পাব আপোনালোকে মিডিয়াৰ মানুহে হয়তো সোনকালে পাব আমিও এপ্লাই কৰি ৰাখিছোঁ আমিও পাম বহুত পইচা লাগিব গতিকে সকলোৱে যেহেতু পাব কপিটো তাৰ পৰা এতিয়া মই যেহেতু কৈছোঁ যে সকলোৱে চিন্তাবোৰ বেলেগ বেলেগ হৈ আছে গতিকে সকলোৱে কথা বতৰা বা চিন্তা চৰ্চাও বেলেগ হ'ব কিন্তু মানুহ একেজনেই জুবিন গাৰ্গ তেওঁক লৈ এখিনি মানুহৰ যিটো অলৰেডি যি এটা জাজমেণ্ট লৈ পেলাইছে এটা সিদ্ধান্ত লৈ পেলাইছে তেওঁলোকৰ কাৰণে যদি SITৰ কথাখিনি তেওঁলোকৰ চিন্তাৰ লগত মিলি যায় তেওঁলোক সন্তুষ্ট হ'ব ঠিক একেদৰে যিসকলে প্ৰকৃত ঘটনাটো জানিবৰ বাবে আগ্ৰহেৰে বাট চাই আছে তেওঁলোকৰ কাৰণেও যদি ছবিখন পৰিষ্কাৰ হৈ যায় তেওঁলোক সন্তুষ্ট হ'ব আৰু যিসকলে চৰকাৰৰ কিবা লেকুনা আছে বুলি ভাবি আছে SITখন পঢ়াৰ পিছত যদি সেইখিনি নাই বুলি নিশ্চিন্ত হয় তেওঁলোকো সন্তুষ্ট হ'ব এতিয়া তিনিওটা পক্ষক সন্তুষ্ট কৰিব পৰাকৈ SITখন তেনেকুৱা ধৰণৰ SIT মোৰ ভুল হৈছে চাৰ্জশ্বিটখন তেনেকুৱা ধৰণে সাক্ষ্য প্ৰমাণেৰে এনে আৰু এনেকুৱা ধৰণে বনাই দিওঁ বুলিতো উপন্যাস লিখা নাই সাক্ষ্য প্ৰমাণেৰে চাৰ্জশ্বিটখন হৈছে নাই সেইটোতে গোটেই পৰিস্থিতি পৰিৱেশটো নিৰ্ভৰ কৰিব কিন্তু আমি সচেতন অসমীয়া হিচাপে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে জুবিন গাৰ্গৰ বহু দিনৰ সতীৰ্থ হিচাপে আমি এটাই কথা আহ্বান জনাম সকলোৱে ধৈৰ্যৰে আৰু নিজৰ বিবেকেৰে গোটেই কথাখিনি চিন্তা কৰিব মই কাইলৈ জুবিন ক্ষেত্ৰতে থাকিব কাৰণ আমাৰ বহু বন্ধু বান্ধৱে সেইদিনা তাতে থাকিবলৈ আশা প্ৰকাশ কৰিছে মই থকাটো বিচাৰিছে গতিকে মই যাম আৰু তাতো মোৰ এটাই আহ্বান থাকিব যে আমি সকলোৱে নিজৰ বিবেকেৰে চিন্তা কৰিম কাৰণ এটা চব পূৰ্ণবয়স্ক মানুহ সকলোৱে নিজা বিবেক আছে ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো সকলোৱে কথাৰ লগত কিন্তু মূল কথাটো যেহেতু এটাই সত্যটোতো পৃথিৱীত এটাই হয় সত্য দুটা নহ'ব নোৱাৰে জুবিন গাৰ্গৰ লগত কি ঘটিলে সেইটো এটাই সত্য আপুনি যি ধৰণে বিশ্লেষণ গতিকে আমি সকলোৱে সত্যৰ পক্ষত থাকিব লাগে আৰু সত্যৰ প্ৰতিয়ে আমি প্ৰতীক্ষাৰত আৰু সত্যটো পোহৰলৈ আহক সেইটোৱে আমাৰ আশা মই আৰু এটা বিৰতি লৈছোঁ তাৰপিছত আপোনাৰ ওচৰলৈ শেষ অংশ এই কথাখিনিকে মই জুডিচিয়েল
এংগুলৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিম যে বৌয়ে হওক তেখেতৰ দেউতাকে হওক তেখেতো আপুনি কৈছে তেখেত সেইদিনা গৈ হয় যথেষ্ট অসুখ আপোনাৰ বয়সৰে হ'ব আৰু এইখিনি কষ্ট যিখিনি মানসিক কষ্টটো পাইছে সেইটো কথা মই নকওঁৱেই আৰু বাকী এইখিনি দেখিলেও গাৰ বৰ দুখ লাগে মানে এই ক্ষেত্ৰত আমি আইনগতভাৱে কি ধৰণে আগবাঢ়িব পাৰিম সেই কথাখিনি মই ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ সময় মুহূৰ্তত বেছি নাই 4 মিনিটমান সময় আছে মই এই যে আপুনি কথা পাতিছিলোঁ ধৰক তেখেতসকল কাইলৈৰ পৰা মই ঘৰৰ মানুহখিনিৰ কথাই কৈছোঁ তেখেতসকলে কিবা ৰাস্তা লৈছে এইটো ক'ব লগা তাত আমাৰ একো নাই কিন্তু আইনগতভাৱে কি ধৰণে আগবঢ়া উচিত আপুনি এগৰাকী জ্যেষ্ঠ আইনজীৱী হিচাপে কি পৰামৰ্শ আগবঢ়াব যদি এখন মঞ্চৰ পৰা আপুনি তেখেতসকলক কিবা যদি আহিছেনে শুদ্ধ পথত গৈছেনে আইনগত কথাটো তেওঁলোকে নিজে এটা আইনজ্ঞৰ সহায় পাব লাগে এইটো অসমতে এভেইলেবল বা অন্য ক'ৰ পৰা আনিব লাগে কিন্তু যোনেই নকৰক মোৰ অনুৰোধ হ'বগৈ এইটো প্ৰফেশ্যনেলি ল'ব লাগিব কিন্তু ফাইনেন্সিয়েলি ল'ব লাগিব প্ৰফেশ্যনেলি বাট নট ফিনেন্সিয়েলি কাৰণ বহুতে বহুত ধৰণে কথাটো ল'ব জুবিন গাৰ্গৰ চিনেমা চলি আছে এই বহুত পইচা আছে দিব এইটো মানুহজনী ঢালি দিব এইটো কৰা উচিত জানো এই কথাটো চিন্তা কৰা মানুহ আছে নে নাই মই এবাৰ ভাবিছিলোঁ মই যতীনক ফোন কৰোঁ বুলি এনেই মোৰো যতীনৰ লগত ভাল কিন্তু এইবোৰ কথা কোৱা ফটকৈ কোৱা অলপ দিগদাৰ হয় আৰু খুব ক্ল'জ এনে যতীন এখেত ৰবি ইহঁতে যদি বা ঘৈণীয়েকবোৰে যদি কয় কিন্তু কিছুমান কথা নহ'লে বুজি নাপায় যেনেকৈ ধৰক সৰু সৰু কথা কিছুমান আছে জুবিনৰ ঘৈণীয়েকে কিমান দূৰ মুখ মেলিব কোৰ্টত প্ৰথম কথা হ'ল ইট উইল বি ইম্পচিবল উইদাউট টিয়াৰ্ছ সেইটো এটা সাংঘাতিক চিটুৱেশ্যন আহিব সেইকাৰণে মই কৈছোঁ এজন উকিল ৰখা ভাল টিভিত লেকচাৰ মৰা উকিল নালাগে ময়ো লেকচাৰ মাৰিছোঁ আজি কিন্তু মই এটা কথা ক্লিয়াৰলি ক'লোঁ হু এভাৰ কামছ টু মি আই উইল নট আৰ্ণ এ ছিংগল ফাৰ্ডিং ইন দিছ আৰু মই বৰ চিলেক্টিভলি চাম কথাটো মোৰ এটা এডভান্টেজ আছে কি এই যে ল'ৰাবোৰ যিবোৰ আছে দে ৰেচপেক্ট মি ভেৰি মাছ আৰু হয়তো আনঅফিচিয়েলি মোৰ ওচৰত সিহঁত আহিব যিকেইটাই কৰিব যে কি কৰিছ কাৰণ এইটো ডিফিকাল্ট কেছ দেই একোৱেই নাইতো এভিডেঞ্চ তেনেকৈ চাব গ'লে জোৰ কৰি অনা হৈছে এই চাৰ্কামষ্টেঞ্চ এইবোৰ লগত মানে মানে চাৰ্কামষ্টেঞ্চ এভিডেঞ্চ হ'ল কি এইটো পইণ্ট এইটোৰ লগত মিলিব লাগিব মিলিবলৈ লাই 100লৈ যাবৰে কিন্তু মাজতে যদি 98টো নাই গ'ল আৰু সেই টাইপৰ লয়াৰ আজিকালি লয়াৰে নকৰে এইবোৰ বুজিছে নাই কনস্পিৰেচি ৰিয়েলি ভেৰি ডিফিকাল্ট আপুনি একো কৰিব নোৱাৰে তো মিষ্টাৰ এ তই অমুকৰ পৰা গুলিটো মাৰি দিবি বাই ডেট টাইম আই উইল ৰিচ লণ্ডন মই ইয়াত নাথাকোঁ এনাফ সি এক্সিকিউশ্যনৰ একো পাৰ্ট নল'লে কি কনস্পিৰেচিৰ পাৰ্ট লোৱা হৈ গ'ল আৰু তাক পুলিচে পইচা খাবৰ কাৰণে তাক বচাবৰ কাৰণে চেষ্টা কৰিব কিন্তু ভাল লয়াৰৰ হাতত পৰিলে সেইটো ধৰাও পৰি যাব ইয়াতে মই এটা খুব ডাঙৰ কথা কৈ থওঁ আপুনিও জনা উচিত আপোনালোকে নাভাবিব যে চাৰ্জশ্বিটখন দিলে চাৰ্জশ্বিটৰ মতেই কোৰ্টে কৰি পেলাব কোৰ্টৰ বহুত পাৱাৰ থাকে কোনোবা উইটনেছ আহিবলগীয়া উইটনেছ নাই বা তেওঁলোকে লোৱা নাই কোৰ্টে টানি লৈ আহিব ছিংগাপুৰৰ এইকেইটাক টানি অনাতে খুব অসুবিধা একো নহয় আৰু সিহঁতক আপুনি আছামী কৰিব নে উইটনেছ কৰিব আমাৰ কেছটোত যে জুবিন গাৰ্গৰ যদি সঁচাকৈ চব ফালৰ পৰাই দেখা যায় মাৰ্ডাৰ কৰিছে যদি আমাৰ মাৰ্ডাৰ কেছটো প্ৰমাণ কৰাত তেওঁলোকক সুবিধা হয় আমি তেওঁলোকক সাক্ষী হিচাপে ল'ম আৰু ইমান কম সময়ৰ ভিতৰত এইকেইটা মানুহ লগ লাগি মোৰ মনে নকৰে ক'ব নোৱাৰোঁ হিউমেন কেৰেক্টাৰ ছাৰ সময় মোৰ শেষ হ'ল মই কাইলৈ চাৰ্জশ্বিটখন দিয়ক আমি
অলপ আমিও অধ্যয়ন কৰোঁ তাৰপিছত অহা সপ্তাহত ছাৰ আমি আকৌ এদিন বহিম মই যদি সময় পৰিৱেশ গোটেইখিনি কয় যে এই যদি আমি বহি কথা এটা কৈছোঁ অহা সপ্তাহ বুলি কথা এটা কৈছোঁ যে অনাগত সময়ত মই অহা সপ্তাহত ৩,০০০ গোটেইবোৰতো পৰিব নে চাই পেলাই পৰিব মই আপোনালোকে যদি লয় সেইটো ভলিউম ৱাইজ বান্ধি পেলাব নহ'লে কাগজ হেৰাব আৰু এই যে কপি দিব নহয় আছামীবোৰক কপি দিব নহয় সেইটো চাব লগা খুব দৰকাৰ হৈছে আৰু সেইকাৰণে মই কৈছোঁ যে হেৰি গৰিমাই উকিল এটা হ'লে ভাল হয় গৰিমাই এখন এপ্লিকেশ্যন কোৰ্টক দিব লাগে চাৰ্জশ্বিটৰ কপি এটা মোক লাগে কাৰণ এতিয়া নতুনকৈ আগতো আহিছিল ইমান এতিয়া কোৰ্টবোৰ বৰ চিৰিয়াছ হৈছে যে অকল পুলিচৰ ওপৰতে আমি কেছটো নেৰোঁ যি এফেক্টেড হৈছে কমপ্লেইনে তেওঁ উকিল নিশ্চয় নিশ্চয় আৰু তেওঁ শুনিব মই অহা সপ্তাহত নহয় অনাগত সময়ত যেতিয়া সময় আহিব ক'ব এইখিনি কথা আমি আকৌ এবাৰ মানে অন্য কথা একো নাই মানস দাই কোৱাৰ দৰে সত্য এটাই আৰু সেই সত্যটোৱে সকলোৱে জানিব লাগিব এতিয়াও আমি আশাবাদী যে ন্যায় পাব লাগিব ন্যায় পাম কালপ্ৰীতে কঠোৰতম শাস্তি পাব লাগিব ছাৰ বহুত ধন্যবাদ মানস দা বহুত ধন্যবাদ শ্ৰীবাস্তৱ ডাঙৰীয়া আমাৰ লগত সংযোগ বিচ্ছিন্ন তেখেতকো বহুত ধন্যবাদ নিউজৰ এই খণ্ড সামৰণি মাৰিছোঁ